শংকৰদেৱ কৃষ্টি কেন্দ্ৰ জোৰদত এই আটকধুনীয়া নামঘৰটো আজি মোটামুটি এতিয়া ঘটনাটো হোৱা 45 মিনিট এঘণ্টামানেই হ'ব। মোৰ এই যিজন মানে আমাৰ নামঘৰটো যোনে চাই এই দিগন্ত বাবে মোক ফোন কৰি মাতিলে যে বাপ আপুনি জলদি আহকচোন নামঘৰলৈকে। ল'ৰা এটাই ভিতৰত গৈ পেলাই ভাগৱত পুথি আদি মানে গামোচা গোটেই মানে উল্টা পুল্টা কৰি লণ্ড বন্ধ কৰি পেলাইছে। ময়ো হামগুৰি খাই গুচি আহিলোঁ ঘৰৰ পৰা। আহি দেখিলোঁ ইয়াতে গোটেই ৰাইজে চাই আছে। ৰাইজে কৈছে যে আপোনাৰ 10 মিনিটমান আগতে মানে পথেৰে গৈ থকা গাড়ী এখনৰ ওপৰতো মানে চলি থকা বাহনৰ ওপৰতো ধামধামকে মাৰিছে। তাৰপিছত আমাৰ এজন দুজনকে আমাৰ ইয়াতে মানে দেখি পেলাই মানুহবিলাক আগবাঢ়ি আহিলে যে আমি নামঘৰৰ ভিতৰত এনেকৈ মানুহ এটা গৈ পেলাই অনুবন্ধ কৰি থাকি কৰাটো আমি নিবিচাৰোঁ, যিহেতুকে আমাৰ নামঘৰ আমি গৈ পেলাই কিবা এটা কৰা ভাল। মই বোলো এতিয়াতো মই ভাত খাই আহিছোঁ, এইটো ঘৰুৱা অৱস্থাত কৈছে নহয় দাদা আমি চাই থাকিলে নহ'ব। এনেকৈ গৈ আমি ভিতৰত গৈ পেলাই ল'ৰাটোক ধৰি আনিলোঁ। ধৰি আনি তাক বান্ধি মেলি পুলিচক খবৰ দি মানে তেখেতক এতিয়া আটক কৰিলে। কিন্তু ল'ৰাটো এনেও অনুমান হয় যে তেওঁ ড্ৰাগ এডিক্ট হ'ব, নহ'লে তেওঁ মানে মানসিকভাৱে কিবা এটা বিকাৰগ্ৰস্ত এটা হ'ব। আৰু মন্দিৰৰ কি কি বস্তু লণ্ডভণ্ড আমাৰ কৈ দিয়ক এইটো শাস্ত্ৰ পুথি আৰু গামোচা আৰু অধ্যয়নগাৰত কিবা তেনেকুৱা সোমাইছিল নেকি? কিবা তেনেকুৱা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।